জামুগুৰি ঘাটত পুনৰ চিলনী চোৰে থপিয়াই নিলে সোণৰ চেইন। এইবাৰ শলগুৰিৰ ভেটখোৱাচুক গাঁৱৰ শেৱালী শইকীয়া নামৰ মহিলাগৰাকীৰ ডিঙিৰ পৰা থপিয়াই নিলে সোণৰ চেইন। খবৰ অনুসৰি নিকটৱৰ্তী এখন ঘৰলৈ ওলাই যাওঁতেই এখন বাইকত অহাৰ হেমলেট পৰিহিতৰ এটা দুৰ্বৃত্তই থপিয়াই নিলে চেইন। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত মহিলাগৰাকীয়ে জামুগুৰি আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। উল্লেখ্য যে বিগত কেইবামাহ ধৰি চিলনী চোৰে সন্তাসৰ সৃষ্টি কৰি আহিছে জামুগুৰি ঘাটৰ বিভিন্ন প্ৰান্তত। মোৰ ঘৰ শলগুৰি ভেটখোৱাচুকত। মই মানে এনেকৈ ওচৰৰ মানুহে ঘৰলৈ ওলাই আহিছিলোঁ। অন্যান্য সোণৰ চেন তেনেকৈ নিপিন্ধোৱে মানে ওচৰত। আজি কি মন গ'ল মানে বহুত দিন পিন্ধা নাছিলোঁ। বজাৰ চজাৰ কৰিবলৈ আহিলে মই এনেকৈ কিনাই পিন্ধি আহোঁ বা নিপিন্ধোৱে। আজি পিন্ধি আহিলোঁ। পিন্ধি অহাত মই মানে ল'ৰাজন মোৰ মুখে আগেদি গ'ল, আমাৰ ভেটখোৱাচুকৰ ফালে গৈছে। গৈ তেওঁ অলপ দূৰ গৈয়ে মানে আকৌ উভতি গ'ল। উভতি যাওঁতে মোৰ ওচৰত বাইকখন তেওঁ শ্ল' কৰিছে। তেতিয়া মই ভাবিলোঁ যে তেওঁ মোক কাৰোবাৰ ঘৰৰ কথা সুধিব নেকি, এনেকৈ বুলি ভাবি মই অকণমান এনেকৈ ছাইড কৰি দিলোঁ। তাৰমানে ছাইড কৰি দিওঁতে তেওঁ মোৰ বাওঁ হাতেদি চেইনডাল টানি নিলে। তেতিয়া মোৰ চেইনডাল নিলে, তেওঁ এনেকৈ হাতত ওলমাই দিছে চেইনডাল। তাৰ মোৰ আগত এজনী মানুহ আছিলে, মানুহজনী অকণ হেৰি কৰিছে, কিন্তু নাই, তেওঁকে ভৌকে গুচি গৈছে মানে বাইকখনলৈ। তেতিয়া মই চোৰ চোৰ বুলি কওঁতে মানে গাঁৱৰ মাইকী মানুহবোৰ ওলাইছে আৰু, কিন্তু মতা মানুহ তেনেকৈ নাছিলে সেই সময়ত। তোমাৰ মই অকলে আছিলোঁ। সিও অকলে আহিছে। হেলমেট পিন্ধি আছে। মই ধৰিব নোৱাৰিলোঁ। তাৰমানে তেওঁলৈ মই হেৰি কৰা নাই, ধৰা তেওঁ মোক কাৰোবাৰ কথা সুধিব বুলিহে ভাবিছিলোঁ, কিন্তু তেওঁ যে সেইটো কৰ্ম কৰিব মই ভবা নাছিলোঁ। তেওঁ মোৰ চেইনডাল মানে 1 তোলাতকৈ বেছি হ'লেও কম নহয়। তোমাৰ পুৰণা চেইন। ধৰা থানালৈ আহিলোঁ এতিয়া এজাহাৰ দিবলৈ। তেনেকৈ যদি আমাক দিনতে কৰিছে আৰু এতিয়া ৰাতি হ'লে তেওঁ আমি অকলে থাকিবই নোৱাৰিম। সেইকাৰণে ইয়াৰ উচিত ব্যৱস্থা থানাই ল'ব লাগে। ঘটি আছে, মাজতে শুনিছোঁ মাধৱত হৈছে বুলি। আমি সেইকাৰণে মানে তেনেকৈ চেইন নিপিন্ধাই হ'লোঁ আজিকালি। আকৌ ধৰাচোন বস্তুবোৰ লৈছোঁ, লৈ পেলাই কি কৰিম, সোমোৱাই থ'লে বাকচত, গডৰেজত সোমোৱাই থৈ। আজি মই কিনো মন গ'ল জানো, আলমাৰি পৰা উলিয়াই মানে মই চেইনডাল পিন্ধিছিলোঁ। আজি এতিয়া মোৰ ডিঙি এনে আঁচোৰ লাগিছে, কিন্তু এইখিনিতে ওচৰৰ মানুহে কৈছে তোমাৰ ৰঙা হৈ গ'ল এনেকৈ কৈছে। তাৰপিছত তোমাৰ মই সেই কৰোঁতে অলপ হেৰি হ'লগৈ আৰু, যদি ডিঙিটো কটাহেঁতেন মোৰ চেইনডাল বহুত হেৰি আছিলে, মানে গপচ আছিলে তোমাৰ ইয়াৰ। তাকে ব্যৱস্থা ল'ব লাগে আৰু। বহুত দুখ পাইছোঁ মানে চেইনডাল হেৰি কৰাৰ কাৰণে। জামুগুৰি ঘাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ এণ্ড।